তিনিচুকীয়াত সাংবাদিকতাৰ নামত ব্লেকমেইলিং আৰক্ষীৰ জালত তিনি স্বয়ম্ভূ সাংবাদিক পানী ফেক্টৰীৰ স্বত্বাধিকাৰৰ পৰা 50,000 টকা দাবী কৰিছিল তিনি স্বয়ম্ভূ সাংবাদিকে আৰক্ষীৰ জালত নিৰুপম বৰা অমলান কোচ আৰু মহম্মদ শ্বৰীফ মাষ্টাৰ মাইণ্ড সন্তোষ ফুকন এতিয়াও পলাতক এৰাউণ্ড 3টামান বজাত 5জন ল'ৰা আহে 5জন ল'ৰা আহি মোৰ সিকিউৰিটি আপোনাৰ গেটৰ সিকিউৰিটিত তেখেতক সোধে ঐ তোৰ মালিক আছে নাই বেয়া মাতটো মাতি তাৰপিছত তেখেতে মোৰ সিকিউৰিটিজনে ক'লে আপুনি কিয় তেনেকৈ কৈছে আপুনি ভালভাৱে কওক তেতিয়া ক'লে আৰু আকৌ বেয়া মাত মাতি তাক ক'লে তোৰ মেনেজাৰ আছে নাই তেওঁ ক'লে মেনেজাৰ নাই তেখেতে খাব গৈছে 10 মিনিটৰ পাছত আহিব হ'ব বুলি কৈ গুচি গ'ল এৰাউণ্ড 4:45ত তিনিজন দুজন ভিতৰত সোমাই এজন হ'ল অমলান জ্যোতি কোচ আৰু এজন নিৰুপম বৰা আৰু এজন ছয়ফুল বোলা এজন বাহিৰত আছিলে শ্বৰীফ বোলা এজন বাহিৰত আছিলে কেম্পাছৰ বাহিৰত আৰু দুজনে অলপ সিকিউৰিটিক ঠেলা মাৰি বেয়া মাত মাতি তেওঁলোক সোমাই আহি পেলাই প্ৰথমতে ইয়াত আহি কয় আমি প্ৰেছৰ মানুহ তেতিয়া আমাৰ একাউণ্টেণ্টে সুধিলে যে আপুনি প্ৰেছৰ মানুহ আপোনাৰ কি অথৰিটিত আহিছে তেতিয়া ক'লে আমাৰ এনকুৱাৰীত আহিছোঁ তেতিয়া ক'লে কি এনকুৱাৰী তেতিয়া ক'লে মেনেজাৰক মাত নহ'লে মালিকক মাত মানে সম্বোধনটো তেনেকুৱা ভাল সম্বোধন নহয় তাৰপিছত তেওঁলোকে ক'লে ঠিক আছে মেনেজাৰক মাতিব গ'ল মেনেজাৰ তেতিয়া ভাত খাই আছে ভাত খাই থকাৰ কাৰণে সি ক'লে মই গৈ আছোঁ আহি আছোঁ বুলি ক'লে তেতিয়া ক'লে ইমান দেৰি আমি ৰ'ব নোৱাৰোঁ 10 মিনিট ৰ'ব নোৱাৰোঁ তেতিয়া মই ঘৰৰ কেমেৰাত চাই আছোঁ যে হাল্লা হল্লি হৈ আছে মানে সিহঁতি অলৰেডি বেয়া অসভ্য আচৰণ কৰি আছে তেনেকুৱাতে মই কি কৰিলোঁ মোৰ একাউণ্টেণ্টক ফোন কৰিলোঁ প্ৰমোদ কৰ্মীক যে মোক ফোনটো দিয়াচোন তো ফোনটো লৈ মই তেওঁলোকক কথা পাতিলোঁ তেওঁলোকে মোক ধন দাবী কৰে 50,000 টকা তাৰপিছত মই যেতিয়া ক'লোঁ আপোনালোকৰ ক'ৰ পৰা আহিছে কোন পৰ্টেল না আমি সেইবোৰ ক'ব নোৱাৰোঁ মই কিয় ক'ব নোৱাৰে বোলে আপুনি নাহে নেকি মই বোলো মই এতিয়া যাব নোৱাৰোঁ মোৰ অকণমান দেৰি হ'ব